নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ চতুৰ্থ অধ্যায় কাৰ্বন আৰু তাৰ যৌগ পাঠটিৰ প্ৰশ্নসমূহৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ তোমালোকলৈনো এই পাঠটিত কি প্ৰশ্ন আগবঢ়োৱা হৈছে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.4 কাৰ্বন কেমিষ্ট্ৰি যি কাৰ্বনৰ ৰসায়ন আছে হি বহুত গুৰুত্বপূৰ্ণ আৰু বহুত ইন্টাৰেষ্টিং জানানে কাৰণ কাৰ্বনৰ দুটা ধৰ্ম আছে ধৰ্ম দুটা কি আছিল ছাত্ৰ-ছাত্ৰীসকল মনত পৰিছেনে তোমালোকৰ কাৰ্বনে কি কৰিব পাৰে চতুৰ সহযোগ্যতা দেখুৱাব পাৰে আৰু কাৰ্বনৰ এটা ধৰ্ম আছে আন এটা ধৰ্ম যাক আমি কেটিনেশ্যন বুলি কওঁ তাৰ মানে কাৰ্বনে অন্য এটা কাৰ্বন পৰমাণুৰ লগত লগ হৈ কি কৰিব পাৰে অসংখ্য যৌগ গঠন কৰিব পাৰে বা কাৰ্বন কাৰ্বন বান্ধনী সৃষ্টি কৰিব পাৰে আহা আমি প্ৰথমে চাই লওঁ তোমালোকৰ প্ৰথম প্ৰশ্নটোনো কি সোৱা কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব কাৰ্বন ডাই অক্সাইড এতিয়া কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কি হয় কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 হয়নে নহয় আমি এয়া ইলেক্ট্ৰন ফুট চিত্ৰ বা ইলেক্ট্ৰন ফুট চিহ্নৰ সহায়ত দেখুৱাইছো সোৱা কাৰ্বন দেখিছানে কাৰ্বনৰ কেনেকুৱা হয় কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে 6 গতিকে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব 2.4 হ'ব দেখিছানে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হৈছে 2.4 আকৌ অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8 গতিকে ইলেক্ট্ৰনীয় বিন্যাস আমি কি লিখিম 2.6 আৰু আমি ইলেক্ট্ৰন ফুট চিহ্নৰ সহায়ত দেখুৱাবলৈ হলে আমি কি কৰিব লাগিব জানানে এই যে যোজক ইলেক্ট্ৰন দেখিছেন নাই এই যে যোজক ইলেক্ট্ৰন কেইটাৰ সহায়ত আমি কি কৰিব লাগিব ইলেক্ট্ৰন ফুট চিহ্ন প্ৰকাশ কৰিব লাগিব এতিয়া সোৱা কাৰ্বনৰ চাৰিওফালে আমি কেইটা ইলেক্ট্ৰন দিব লাগিব 4টা ইলেক্ট্ৰন দিব লাগিব দেখিছানে 2.4 ভিতৰ দুটা ইলেক্ট্ৰন আমি দিব নালাগে তাৰ পিছত সোৱা অক্সিজেন দেখিছানে অক্সিজেনৰ বাহিৰত কেইটা ইলেক্ট্ৰন থাকে 6টা ইলেক্ট্ৰন থাকে গতিকে আমি অক্সিজেনৰ কেইটা দিম 1 2 3 4 5 6 আকৌ আৰু এটা অক্সিজেন 1 2 3 4 5 6 দেখিছানে এতিয়া সুস্থিৰ হ'ব কাৰণে অক্সিজেনৰ যেহেতু 6টা আছে আৰু দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে হি কি কৰিব লাগিব জানানে হি কাৰ্বনৰ পৰা লব আকৌ কাৰ্বনৰ কি আছে 4টা আছে তা সুস্থিৰ হ'ব কাৰণে আৰু কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে কাৰ্বনে কি কৰিব জানানে অক্সিজেন পৰমাণুৰ লগত ইলেক্ট্ৰনৰ কি কৰিব ভাগ বতৰা কৰিব আৰু এই যে ইলেক্ট্ৰনৰ ভাগ বতৰা হয় হি তাৰ ফলত যি বান্ধনীৰ সৃষ্টি হয় তাক আমি কি বুলি কওঁ জানা সহযোজী বান্ধনী বুলি আৰু যদি ইলেক্ট্ৰন কি কৰে ত্যাগ কৰি দিয়ে বা গ্ৰহণ কৰি দিয়ে তাৰ ফলত কি সৃষ্টি হয় আয়নীয় বান্ধনীৰ সৃষ্টি হয় এতিয়া সোৱা দেখিছানে এই অক্সিজেনে কাৰ্বনৰ কি কৰিব আৰু দুটা ইলেক্ট্ৰন লৈ পেলাই দেখিছানে অক্সিজেনৰ কেইটা হৈ যাব 1 2 3 4 5 6 7 8টা আকৌ এই অক্সিজেনে কি কৰিব কাৰ্বনৰ পৰা লৈ লব আকৌ কাৰ্বনে কি কৰিব কাৰ্বনৰ 4টা আছে নহয় আকৌ এই কাৰ্বনে অক্সিজেনৰ পৰা লৈ কাৰ্বনৰ চাৰিওফালে কেইটা হৈ যাব 8টা হৈ যাব দেখিছানে 1 2 3 4 5 6 7 8 দেখিছা গতিকে এনেদৰে আমি কাৰ্বন ডাই অক্সাইডৰ কি কৰিব লাগিব ইলেক্ট্ৰন ফুট চিহ্ন দেখুৱাব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন সোৱা 8টা সালফাৰ পৰমাণুৰে গঠিত এটা সালফাৰ অণুৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব 8টাকৈ সালফাৰ পৰমাণু এটা কেনেকুৱা আকৃতিত আছে বুলি কৈছে বলয় আকৃতিত আছে সালফাৰ আণবিক সূত্ৰ কি হয় জানানে S8 সালফাৰ আণবিক সূত্ৰ S8 য'ত 8টা সালফাৰ পৰমাণুৱে এটা কেনেকুৱা আকাৰ লয় জানানে ৰজাই যে মুকুট পৰিধান কৰে তেনেদৰে ক্ৰাউন বা মুকুটৰ আকাৰ লয় দেখিছানে ক্ৰাউন বা মুকুটৰ আকাৰ লয় S8 ইলেক্ট্ৰন ফুট চিত্ৰ হৈছে সোৱা দেখিছানে এটো কেনেকুৱা দেখুইছা ৰজাৰ মুকুটৰ নিচিনা হয়নে নহয় সোৱা ইয়াত সালফাৰ কি থাকে 8টা পৰমাণু থাকে সোৱা
এটো কেনেকুৱা আকৃতি লৈছে এটা মুকুটৰ আকৃতি লৈছে হয়নে নহয় ইয়াৰ ফলত আমি যেন এটা ৰজাৰ মুকুটৰ নিচিনা আকৃতি হৈছে গতিকে এনেদৰে আমি সালফাৰ কি কৰিব লাগিব ইলেক্ট্ৰন ফুট চিহ্ন আমি দেখুৱাব লাগিব ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা এটা পেন্টেনৰ সংকেত কি আছিল ছাত্ৰ ছাত্ৰীসকল পেন্টেনৰ সংকেত সাধাৰণ সংকেত আছিল CnH2n + 2 হয়নে নহয় গতিকে পেন্টেন 5H2 * 5 + 2 গতিকে C5 কিমান হ'ব C5H12 এতিয়া এই পেন্টেনৰ কাৰণে আমি কেইটানো গঠন সমযোগী আঁকিব পাৰো চাওহা পেন্টেনৰ আমি কেইটা গঠন সমযোগী আঁকিব পাৰো জানানে ছাত্ৰ ছাত্ৰীসকল তিনিটা গঠন সমযোগী আঁকিব পাৰো ইয়াৰে প্ৰথমটো হৈছে যি n পেন্টেন হয়নে নহয় চোৱা C5H12 এটো কি হ'ব C5H12 দেখিছানে 1 2 3 4 5 আমি পেন্ট মানে কাৰ্বন পৰমাণুৰ সংখ্যা কেইটা হ'ব পাঁচটা হ'ব দেখিছা 1 2 3 4 5 তাৰ লগত আমি কি দিব লাগিব যেহেতু কাৰ্বনে চতুৰ সহযোজ্যতা দেখুৱায় চোৱা কাৰ্বনৰ চাৰিফালে কেইটা বান্ধনী হ'ব লাগিব 1 2 3 4 গতিকে আমি কি দিব লাগিব হাইড্ৰোজেন দিব লাগিব আকৌ এইটো কাৰ্বনৰ চাৰিফালে 1 2 3 4 দেখিছানে যেহেতু কাৰ্বনে চতুৰ সহযোজ্যতা দেখুৱায় গতিকে এইটো হৈছে n পেন্টেনৰ সংকেতটো কি হ'ব ছাত্ৰ ছাত্ৰীসকল C5H12 সো হাইড্ৰোজেন কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 দেখিছানে পেন্টেনৰ যি n পেন্টেনৰ সংকেত C5H12 এতিয়া সোৱা আইসোপেন্টেন আগৰটো আমি দেখিছিলো পুন শৃংখল হয়নে নহয় ইয়াতে কি হৈ থাকিব জানানে ব্ৰাঞ্চ বা শাখা হৈ থাকিব গতিকে এইটো আমি শাখা শৃংখল বুলিও ক'ব পাৰো আগৰটো হৈছিলে ৰৈখিক বা পুন শৃংখল ইয়াতে হৈছে শাখা শৃংখল সো ইয়াতে কি কৰিছো আমি 1 2 3 4 আৰু এই 5 নম্বৰ যেটো কাৰ্বন আছে তাক আমি কি কৰি দিছো ব্ৰাঞ্চ বা শাখা কৰি পেলাই দিছো তাৰ পিছত তোমালোকে ধুনিয়াকে কাৰ্বনৰ চতুৰ সহযোজ্যতা হোৱাৰ দৰে চতুৰ সহযোজ্যতা জানে দৰে হ'ব আমি তেনে দৰে কি পাতি দিম আমি তেনে দৰে হাইড্ৰোজেন পুট কৰি দিলে হল দেখিছানে এই কাৰ্বনটো 1 2 3 4 দেখিছানে চতুৰ সহযোজ্যতা দেখুৱাই আৰু আমি হাইড্ৰোজেন দিলে হল 1 2 3 4 5 6 7 8 9 হল আৰু এই যে যেটো ব্ৰাঞ্চ কৰিছো তাৰ ফালে আমি কি দিছো 10 11 12 টোটাল কেটা হাইড্ৰোজেন হৈ গল 12টা হাইড্ৰোজেন হৈ গল দেখিছানে সংকেত একে আছে সংকেত C5H12 হে আছে কিন্তু তাৰ গঠনটো হে কি হৈছে জানা বেলেগ হৈছে আগৰটো হৈছিলে ৰৈখিকভাৱে পুনভাৱে ইয়াতে কেনেকুৱা হৈছে ব্ৰাঞ্চ বা শাখা ধৰণৰ হৈছে আৰু এটা সোৱা নিওপেন্টেনৰ দেখিছানে কেনেকুৱা ইয়াতে আমি কাৰ্বন কেটা 1 2 3 আৰু যে এই 2 নম্বৰ কাৰ্বনটো দেখিছা এই 2 নম্বৰ কাৰ্বনটোতে আমি কি কৰি দিছো আকৌ এটা কি কৰি দিছো জানানে ব্ৰাঞ্চ কৰি দিছো তাৰ মানে এনেদৰে 1 2 3 পেন্টেন মানে কেটা কাৰ্বন থাকে পাঁচটা দেখিছানে এই 2 নম্বৰ কাৰ্বনটোত আমি কি কৰি দিছো শাখা কৰি দিছো দেখিছানে এইটোক আমি কি বুলি কৈছো নিওপেন্টেন বুলি কৈছো এতিয়া লাহেকে এইটো কাৰ্বনৰ চাৰিফালে এটা বান্ধনী আছে গতিকে আৰু তাক কেটা হাইড্ৰোজেন লাগিব তিনটা লাগিব CH3 ইয়াটো তিনটা লাগিব CH3 ইয়াটো তিনটা লাগিব ইয়াটো কেটা লাগিব তিনটা লাগিব দেখিছানে দেখিছা এইটো কাৰ্বনৰ চাৰিফালেও তিনটা টোটাল 12টা থাকিব 1 2 3 4 5 6 7 8 9 10 11 12 দেখিছানে গতিকে পেন্টেনৰ যি সংকেত C5H12 কিন্তু ইয়াৰ কি হৈছে আমি ইয়াৰ পৰা কি পাইছো গঠন সমযোগী পাইছো ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ কাৰ্বনৰ দুটা ধৰ্ম কেটিনেশন ধৰ্ম আৰু চতুৰ সহযোজ্যতা কেটিনেশন ধৰ্ম হৈছে এটা কাৰ্বন পৰমাণুৱে অন্য এটা কাৰ্বন পৰমাণুৰ লগত এটা কাৰ্বন পৰমাণুৱে অন্য এটা কাৰ্বন পৰমাণুৰ লগত লগ হৈ কি কৰিব পাৰে জানানে দীঘল শৃংখল গঠন কৰিব পাৰে এনেদৰে কাৰ্বনে অন্য এটা কাৰ্বন পৰমাণুৰ লগত লগ হৈ কি কৰিব পাৰে দীঘল শৃংখল গঠন কৰিব
পাৰে গতিকে এই যে কাৰ্বন পৰমাণু অন্য এটা কাৰ্বন পৰমাণুৰ লগত লগ হ'ব পাৰে এই ধৰ্মটোকে কি বুলি কোৱা হয় কেটেনেশন বুলি কোৱা হয় আৰু এটা ধৰ্ম হৈছে চতুৰ সহযোজ্যতা কাৰ্বনে কি কৰে কাৰ্বনৰ যি চাৰিটা ইলেক্ট্ৰন থাকে যোজক ইলেক্ট্ৰন আৰু কাৰ্বনে কি কৰে অন্য পৰমাণুৰ লগত লগ হৈ আৰু সেই চাৰিটা ইলেক্ট্ৰনৰ কি কৰে ভাগ বতৰা কৰে সো কাৰ্বনৰ যি দুটা ধৰ্মৰ বাবে আমি অজস্ৰ কাৰ্বন যৌগ পাওঁ সেই প্ৰপাৰ্টি বা ধৰ্ম দুটা হৈছে কেটেনেশন কাৰ্বন শৃংখল বা কেটেনেশন ধৰ্ম আৰু কাৰ্বনৰ চতুৰ সহযোজ্যতা ধৰ্ম কাৰ্বনৰ যোজ্যতা সদায় কি হয় 4 হয় দেখিছানে কাৰ্বনৰ যোজ্যতা সদায় কি হয় ছাত্ৰ ছাত্ৰীসকল কাৰ্বনৰ যোজ্যতা সদায় 4 হয় দেখিছা কাৰ্বনৰ এটো আমি কি বুলি কওঁ CH4 তাক আমি কি বুলি কওঁ মিথেন বুলি কওঁ হয় নে নহয় CH4 তাক আমি কি বুলি কওঁ মিথেন বুলি কওঁ এবাৰ সোৱা সাইক্লোপেন্টেনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখাম সাইক্লোপেন্টেন এটা সাইক্লোপেন্টেন হৈছে এটা কেনেকুৱা যৌগ বন্ধ যৌগ সোৱা সাইক্লোপেন্টেন 1 2 3 4 5 দেখিছানে এটা বন্ধ যৌগ ই মুক্ত শৃংখল নহয় বন্ধ যৌগ হয় না নহয় এতিয়া এই কাৰ্বনটোৰ সোৱা এডাল দুডাল আছে গটিকে তাক আৰু 4 হবলৈ আৰু দুটা বান্ধনী লাগিব এটো কাৰ্বনকো ঠিক তেনেদৰে দুটা বান্ধনী এটো কাৰ্বনকো দুটা বান্ধনী এটো কাৰ্বনকো দুটা বান্ধনী এটো কাৰ্বনকো কেতে লাগিব দুটা বান্ধনী তেতিয়াহে এই কাৰ্বনটোৰ চাৰিফালে কেডাল হ'ব 1 2 3 4 কাৰণ কাৰ্বনৰ চাৰিফালে এনি হাও চাৰিটা বান্ধনী হ'বই লাগিব ইয়াৰ কাৰণটো হৈছে কাৰ্বনে চতুৰ সহযোজ্যতা দেখুৱায় এতিয়া তুমি লাহেকে হাইড্ৰোজেন পুট কৰি দিয়া H দি দিয়া তেতিয়া আমি তাৰ পৰা কি পাই যাম সাইক্লোপেন্টেনৰ সংকেত পাই যাম দেখিছানে এতিয়া সোৱা হাইড্ৰোজেন আমি কেটা পালো 1 2 3 4 5 6 7 8 9 10 দেখিছানে গতিকে সাইক্লোপেন্টেনৰ সংকেত কি হ'ব ছাত্ৰ ছাত্ৰী সকল C5H10 দেখিছা সাইক্লোপেন্টেনৰ সংকেত কি হ'ব C5H10 দেখিছা সাইক্লোপেন্টেনৰ সংকেত আৰু এয়া হৈছে ইলেক্ট্ৰন ফুট চিহ্নৰ সহায়ত দেখিছানে কাৰ্বন এই কাৰ্বনৰ কি হ'ব এটো কাৰ্বনৰ কি হ'ব কাৰ্বনৰ চাৰিফালে চাৰিটা ইলেক্ট্ৰন থাকিব আকৌ প্ৰতিটো হাইড্ৰোজেনৰ কাৰণে কেটা হ'ব এটা কৈ দিয়া হ'ব কাৰ্বনৰ চাৰিফালে 1 2 3 4 আকৌ এটা হাইড্ৰোজেনৰ কাৰণে এটা হয় নে নহয় আৰু এটা হাইড্ৰোজেনৰ পৰা হিটি লব এটা দেখিছানে এতিয়া এনেদৰে কি গঠন হ'ব এনেদৰে বান্ধনী গঠন হ'ব মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছৰ প্ৰশ্ন চোৱা তলৰ যৌগবোৰৰ গঠন আকি দেখুৱা ইথানোইক এচিড ব্ৰমোপেন্টেন বিউটানন আৰু হেক্সানেল ব্ৰমোপেন্টেনৰ সমযোগী সম্ভৱ নে তোমালোকক সুধিছে আমি প্ৰথম চাও আহা ইথানোইক এচিড দেখিছা ইথানোইক এচিডৰ সংকেত হৈছে CH3COOH দেখিছানে CH3COOH CH3C লগত হ'ব ডি বান্ধনী অক্সিজেন থাকিব ডি বান্ধনী আৰু লগত কি থাকিব OH দেখিছানে এইটো হৈছে ইথানোইক এচিডৰ সংকেত ইয়াৰ পিছত কি আছে ব্ৰমোপেন্টেন আমি পেন্টেন বুলি কোৱা লগে লগে 1 2 3 4 5 ব্ৰমো গতিকে আমি তোমালোকে ব্ৰমিন গ্ৰুপটো লগাই দিলেই হ'ল দেখিছানে আৰু এতিয়া হাইড্ৰোজেন দিলেই হ'ল ইয়াত তিনটা লাগিব ইয়াতে কেটা লাগিব দুটা লাগিব ইয়াতো দুটা লাগিব ইয়াতো দুটা লাগিব ইয়াতো দুটা লাগিব এটো হৈছে ব্ৰমোপেন্টেন দেখিছানে CH3 CH2 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 Br গতিকে আমি ইয়াত টোটাল কাৰ্বন কেটা আছে পাঁচটা আছে হাইড্ৰোজেন কেটা আছে 3 এ 2 এ 5 5 এ 2 এ 7 7 এ 2 এ 9 9 এ 2 এ 11 C5H11 আৰু লগত কি গ্ৰুপ লাগি আছে ব্ৰমিন গ্ৰুপ লাগি আছে তাক আমি কি বুলি কওঁ ব্ৰমোপেন্টেন বুলি কওঁ ইয়াৰ পিছত চোৱা বিউটাননটো আমি কেনেদৰে আঁকিম সো বিউটানন দেখিছানে একে ধৰণে 1 2 3 4 বিউট মানে কাৰ্বন কেটা থাকিব লাগিব চাৰিটা থাকিব লাগিব দেখিছানে CH3 CH2 C double bond O CH3 বিউটানন তাৰ মানে ই এটা কি হয় কিটোন হয় আৰু তোমালোকে জানা কিটোন গ্ৰুপটো কেনেকৈ হ'ব লাগিব কিটোন গ্ৰুপত কি থাকিব লাগিব
কাৰ্বন আৰু অক্সিজেনৰ মাজত কি থাকিব লাগিব ডি বান্ধনী থাকিব লাগিব দেখিছানে গতিকে এটো যে কিটোন গ্ৰুপৰ দেখিছানে কিটোন গ্ৰুপ আহিছে ইয়াত এতিয়া সো CH3 CH2 C double bond O CH3 ইয়াৰ পিছত আছে হেক্সানেল হয়নে নহয় হেক্সানেল এলডিহাইড গ্ৰুপটো কি আছিল ছাত্ৰ ছাত্ৰী সকল এলডিহাইড গ্ৰুপটো আছিল CHO যি কাৰ্যকৰী মূলক আছিল তোমালোকৰ এতিয়া সো হেক্সানেল হেক্সেন মানে কাৰ্বন কেটা থাকিব লাগিব 6টা থাকিব লাগিব 1 2 3 4 5 6 দেখিছা এতিয়া হেক্সানেল গ্ৰুপ ইয়াত কি থাকিব লাগিব CHO গ্ৰুপ দেখিছা এতিয়া আমি ইয়াত লাহেকে হাইড্ৰোজেন ড্ৰিম CH3 ইয়াতে দুটা লাগিব তেতিয়া হে কাৰ্বনৰ দ্বিতীয়টা 4 হ'ব হয়নে নহয় সোৱা এই CHO গ্ৰুপটোকে কেনেদৰে কি কৰিছে ভাঙি দেখুৱাইছে CH3 CH2 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 আমি জানো এলডিহাইড গ্ৰুপটো কেনেদৰে থাকে কাৰ্বন আৰু অক্সিজেনৰ মাজত দ্বি বান্ধনী থাকে তাৰ পিছত কি থাকিব H দেখিছানে CHO এতিয়া সোৱা ব্ৰমপেন্টেনৰ সমযোগী সম্ভৱ নে হয় ব্ৰমপেন্টেনৰ সমযোগী সম্ভৱ হয় ব্ৰমপেন্টেনে কেইবাটাও কি দেখুৱাই জানানে গঠন সমযোগী দেখুৱাই সোৱা ব্ৰমপেন্টেনৰ সমযোগী সম্ভৱ হেইবোৰ হৈছে 1 ব্ৰমপেন্টেন দেখিছানে ইয়াতে ব্ৰমিন গ্ৰুপটো 1 নম্বৰ কাৰ্বন আছে যদি আমি চাও 1 2 3 4 5 আমি যদি কাৰ্বন খিনি নাম্বাৰিং কৰো তেনে হলে ব্ৰমিন গ্ৰুপটো 1 নম্বৰ কাৰ্বনটোত লাগি আছে গতিকে ইয়াৰ কি নাম হ'ব জানানে 1 ব্ৰমপেন্টেন একেদৰে আমি কি পাম জানানে 2 ব্ৰমপেন্টেন সোৱা এই ব্ৰমিন গ্ৰুপটো 1 2 3 4 5 গতিকে এই 2 নম্বৰ কাৰ্বনটোত লাগি আছে গতিকে তাক আমি কি বুলি কম ছাত্ৰ ছাত্ৰী সকল 2 ব্ৰমপেন্টেন এতিয়া সোৱা 3 ব্ৰমপেন্টেন দেখিছানে যদি আমি নাম্বাৰিং কৰো 1 2 3 4 5 গতিকে আমি এবাৰ ইয়াক কি বুলি কম 3 ব্ৰমপেন্টেন এতিয়া তোমালোকৰ মনত প্ৰশ্ন আহিব যে 4 ব্ৰমপেন্টেন হ'ব পাৰে নে নোৱাৰে সোৱা যদি আমি এখিনিত 4ত লিখো তেনে হলে তো কি হ'ব আমি সদায় যদি আমি তেতিয়া এ ফালৰ পৰা কাউন্ট কৰো তেতিয়া হি আকৌ কি হৈ যাব তেতিয়া হি আকৌ 1 2 হৈ যাব গতিকে আমি কেনেকৈ কাউন্ট কৰিব লাগে জানানে জৰ পৰা আমি ব্ৰাঞ্চ বা শাখাটো সোনকালে পাও বুজি পাইছা ছাত্ৰ ছাত্ৰী সকল গতিকে এখিনিত যদি আমি ব্ৰমিন গ্ৰুপ দিও গতিকে হি আকৌ এ ফালৰ পৰা আমি কাউন্ট কৰিলে 2 পজিশনতে হ'ব যেটো আমি 2 ব্ৰমপেন্টেন পাইছোৱে গতিকে সো এবাৰ 1 ব্ৰমো 2 মিথাইল বিউটেন দেখিছানে 1 ব্ৰমো 2 মিথাইল বিউটেন দেখিছা ইয়াতে যদি আমি এটো 1 বুলি কাউন্ট কৰো 1 2 3 4 দেখিছা এতিয়া 1ত কি লাগি আছে ব্ৰমিন গ্ৰুপ লাগি আছে 2 কাৰ্বনত কি লাগি আছে এই মিথাইল গ্ৰুপটো লাগি আছে দেখিছানে তাৰ পিছত 3 4 গতিকে এইটো এটা কি হয় গঠন সমযোগী হয় তাৰ পিছত সোৱা 2 ব্ৰমো 2 মিথাইল বিউটেন দেখিছানে যদি আমি কাউন্ট কৰো 1 2 3 4 এই 2 নম্বৰ কাৰ্বনটোতে কি লাগি আছে এটা মিথাইল গ্ৰুপ লাগি আছে আৰু কি লাগি আছে ব্ৰমিন গ্ৰুপ লাগি আছে গতিকে আমি কি কম 2 ব্ৰমো 2 মিথাইল বিউটেন ইয়াৰ পিছত সোৱা 1 ব্ৰমো 3 মিথাইল বিউটেন সো 1 ব্ৰমো যদি আমি এফালৰ পৰা কাউন্ট কৰিছো 1 2 3 4 দেখিছা এতিয়া 1ত কি লাগি আছে ব্ৰমিন গ্ৰুপ লাগি আছে আৰু 3ত কি লাগি আছে মিথাইল গ্ৰুপ লাগি আছে দেখিছানে CH3 মানে মিথাইল গ্ৰুপ সো 1 ব্ৰমো 3 মিথাইল বিউটেন ইয়াৰ পিছৰ সোৱা 2 ব্ৰমো 3 মিথাইল বিউটেন দেখিছানে যদি আমি এফালৰ পৰা কাউন্ট কৰো 1 2 3 4 দেখিছা 2 নম্বৰ কাৰ্বন পজিশনত কি লাগি আছে ব্ৰমিন গ্ৰুপ লাগি আছে 2 ব্ৰমো 3 মিথাইল বিউটেন নেক্সট 1 ব্ৰমো 2 2 ডাইমিথাইল প্ৰপেন সো এবাৰ প্ৰপেন হৈ গৈছে মেইন যেটো ৰৈখিক শৃংখল সোৱা ইয়াতে কেইটা কাৰ্বন আছে 1 2 3 দেখিছানে যি পুন শৃংখলটো আছে তাৰ পিছত সোৱা 1 কাৰ্বনত কি লাগি আছে ব্ৰমো গতিকে 1 ব্ৰমো দেখিছানে তাৰ পিছত সোৱা 2 নম্বৰ কাৰ্বনটোত এই 2 নম্বৰ কাৰ্বনটোত দেখিছানে আমি শাখা কৰি দিছো ইয়াতে এটা মিথাইল গ্ৰুপ আছে ইয়াতে এটা কি আছে মিথাইল গ্ৰুপ আছে গতিকে
2 ডাইমিথাইল বুলি কোৱা হৈছে 2 ডাইমিথাইল যেহেতু ডাই means 2 যেহেতু দুটা মিথাইল গ্ৰুপ আছে গতিকে 2 নম্বৰ কাৰ্বনটো দুটা মিথাইল গ্ৰুপ আছে গতিকে 1 ব্ৰমো 2 ডাইমিথাইল আৰু মেইন যেটো শৃংখল তাতে কেটা কাৰ্বন পৰমাণু আছে 1 2 3 তিনটা থাকিলে আমি সদায় কি বুলি কওঁ প্ৰপ দি পেলাই আৰম্ভ হয় গতিকে ইয়াত আমি কি বুলি কৈছো প্ৰপেন বুলি কৈছো এবাৰ চোৱা তলৰ যৌগবোৰৰ নাম লিখা ঠিক আছে নে CH3 CH2 Br ইয়াক আমি কি বুলি ক'ব পাৰো ইথাইল ব্ৰমাইড বা ব্ৰমো ইথেন বুলি ক'ব পাৰো কাৰণ কাৰ্বন কেটা আছে এটা দুটা থাকিলে আমি ইথ কওঁ গতিকে ইথাইল ব্ৰমাইড বা ব্ৰমো ইথেন নেক্সট চোৱা এটো হ'ব ACHO আমি যদি এনেকে লিখো ইয়াৰ নাম কি জানানে মিথানেল নেক্সট চোৱা ইয়াতে নাম কি হ'ব কাৰ্বন কেটা আছে 1 2 3 4 5 6 আৰু লগত কি দেখা পাইছা তোমালোকে লগত ত্ৰি বান্ধনী দেখা পাইছা তাৰ মানে ই এটা কি হয় ই এটা এলকাইন হয় নে নহয় গতিকে ইয়াৰ নাম কি হ'ব জানানে ইয়াৰ নাম হ'ব হেক্সাইন যেহেতু ই এটা কি হয় ই এটা এলকাইন হয় সো ইথাইল ব্ৰমাইড 2 নম্বৰটো হ'ব মিথানেল আৰু 3 নম্বৰটো কি হ'ব ছাত্ৰ-ছাত্ৰী সকল 3 নম্বৰটো হ'ব হেক্সাইন কিহৰ কাৰণে হেক্সাইন কি বান্ধনীৰ উপস্থিতি আছে ত্ৰি বান্ধনীৰ উপস্থিতি আছে পিছৰ প্ৰশ্ন চোৱা ইথানলক ইথানোইক এসিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া এতিয়া আমি জাৰণ মানে মনলৈ এটা আহিছে ধাৰণা যে তাতে কি হ'ব তাতে অক্সিজেন যোগ হ'ব সো যদি কোনো এটা বিক্ৰিয়কত অক্সিজেন যোগ হয় দেখিছানে অক্সিজেন যোগ হয় তেন্তে তাকে জাৰণ বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়াত অক্সিজেন যোগ হয় তেনে বিক্ৰিয়াকে জাৰণ বিক্ৰিয়া বুলি কোৱা হয় ইথানলৰ পৰা ইথানোইক এসিডৰ পৰিৱৰ্তনত এটা অক্সিজেন পৰমাণু যোগ হয় দেখিছানে ইথানল এইটো এটা হৈছে এলকহল ইথানলৰ কি কৰা হয় KMnO4 উপস্থিতিত যেতিয়া অক্সিজেন যোগ কৰা হয় দেখিছানে অক্সিজেন যোগ কৰা হয় তেতিয়া তাৰ পৰা কি প্ৰস্তুত হয় জানা ইথানোইক এসিড প্ৰস্তুত হয় CH3COOH তাৰ মানে এটো এলকহলৰ পৰা কিহৰ প্ৰস্তুত প্ৰক্ৰিয়া এসিডৰ কাৰ্বক্সিলিক এসিডৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া সো গতিকে ওপৰৰ বিক্ৰিয়াটো কি বিক্ৰিয়া জাৰণ বিক্ৰিয়া পিছৰ প্ৰশ্ন চোৱা লোহা জোৰা দিয়াৰ সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয় ইথাইনৰ লগত কিয় বায়ু ব্যৱহাৰ কৰা নহয় সো ইথাইন এসিডক যেতিয়া বায়ুৰ পৰিবেশত দহন কৰা হয় কলা ধোঁৱাৰে সৈতে হালধীয়া পোহৰৰ সৃষ্টি হয় ইয়াৰ ফলত কম পৰিমাণৰ তাপ শক্তিৰ উদ্ভৱ হয় যিখিনি ওয়েল্ডিংৰ বাবে যথেষ্ট নহয় দেখিছা ইথাইন এসিডক যেতিয়া বায়ুৰ পৰিবেশত দহন কৰা হয় তেতিয়া কলা ধোঁৱাৰে সৈতে কি হৈ যায় জানানে হালধীয়া পোহৰৰ সৃষ্টি হয় ইয়াৰ ফলত কম পৰিমাণৰ হে তাপ শক্তিৰ উদ্ভৱ হয় যিখিনি ওয়েল্ডিংৰ বাবে যথেষ্ট নহয় যিখিনি পৰিমাণৰ তাপ শক্তি উদ্ভৱ হয় সেইখিনি ওয়েল্ডিংৰ বাবে কি নহয় যথেষ্ট নহয় কিন্তু যেতিয়া অক্সিজেনৰ পৰিবেশত দহন কৰা হয় তেতিয়া যথেষ্ট পৰিমাণে তাপ শক্তিৰ সৈতে নীলা শিখাৰ উৎপত্তি হয় দেখিছানে অক্সিজেনৰ পৰিবেশত যেতিয়া দহন কৰা হয় তেতিয়া নীলা শিখাৰ উৎপত্তি হয় গতিকে এই পৰিমাণৰ তাপ শক্তি ওয়েল্ডিংৰ বাবে যথেষ্ট হয় দেখিছানে এটো হৈছে ইথাইনক যেতিয়া অক্সিজেনৰ পৰিবেশত কি কৰা হয় দহন কৰা হয় তেতিয়া কেনেকুৱা ধৰণৰ শিখাৰ সৃষ্টি হয় তেতিয়া নীলা শিখাৰ সৃষ্টি হয় ইয়াৰ পিছৰ প্ৰশ্ন চোৱা পৰীক্ষাৰ সহায়ত এলকহল আৰু কাৰ্বক্সিলিক এসিডৰ মাজৰ প্ৰভেদ কি দৰে দেখুৱাব পাৰি আমি চাওঁ হা ৰাসায়নিকভাৱে ইথানল আৰু কাৰ্বক্সিলিক এসিডৰ চিনাক্তকৰণৰ বাবে কেইটা পৰীক্ষা আছে দুটা পৰীক্ষা আছে প্ৰথম চোৱা ক্ষাৰকীয় KMnO4 ৰ সৈতে পৰীক্ষা দেখিছা পটাছিয়াম পাৰমাংগানেটৰ সৈতে পৰীক্ষা যেতিয়া এলকহলক ক্ষাৰকীয় KMnO4 দ্ৰৱৰ সৈতে বিক্ৰিয়া ঘটিবলৈ দিয়া হয় তেতিয়া KMnO4 গোলপীয়া ৰং নোহোৱা হ'ব কিন্তু কাৰ্বক্সিলিক এসিডে এই পৰীক্ষাটো নেদেখুৱায় দেখিছানে কিমান গুৰুত্বপূৰ্ণ কথা ক্ষাৰকীয় KMnO4 লগত যেতিয়া এলকহলক কি কৰা হয় যোগ কৰা হয় বা বিক্ৰিয়া ঘটিবলৈ দিয়া হয় তেতিয়া KMnO4 কি হৈ যায় জানানে গোলপীয়া ৰংটো কি হৈ যায় জানানে পাতল হৈ যায় বা নোহোৱা হৈ যায় কিন্তু এই পৰীক্ষাটো কোনে নেদেখুৱায় কাৰ্বক্সিলিক এসিডে নেদেখুৱায় সোৱা নেক্সট পৰীক্ষাটো হৈছে সোডিয়াম বাইকাৰ্বনেটৰ সৈতে পৰীক্ষা দেখিছানে সোডিয়াম বাইকাৰ্বনেটৰ সৈতে পৰীক্ষা যেতিয়া কাৰ্বক্সিলিক এসিডক সোডিয়াম বাইকাৰ্বনেটৰ সৈতে বিক্ৰিয়া ঘটিবলৈ দিয়া হয়
তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ বুৰবুৰণি ওলাব কিন্তু এলকহলে এই পৰীক্ষাটো নেদেখুৱায় দেখিছানে সোডিয়াম বাইকাৰ্বনেটৰ সৈতে পৰীক্ষাত আমি কি এনেদৰে গম পালো যেতিয়া কাৰ্বক্সিলিক এচিডক সোডিয়াম বাইকাৰ্বনেটৰ সৈতে বিক্ৰিয়া ঘটিবলৈ দিয়া হয় তেতিয়া কাৰ্বন ডাই অক্সাইড গেছৰ কি হয় বুৰবুৰণি সৃষ্টি হয় কিন্তু আকৌ এই পৰীক্ষাটো কোনে নেদেখুৱায় এলকহলে এই পৰীক্ষাটো নেদেখুৱায় এতিয়া চোৱা জাৰক দ্ৰব্য কি যিবোৰ পদাৰ্থই বেলেগ পদাৰ্থক জাৰিত কৰে বা অক্সিজেনৰ পৰমাণু যোগ কৰে তাকে জাৰক পদাৰ্থ বোলে জাৰক পদাৰ্থই নিজে বিজাৰিত হয় দেখিছা জাৰক পদাৰ্থই নিজে কি হয় বিজাৰিত হয় উদাহৰণস্বৰূপে ক্ষাৰকীয় KMnO4 দ্ৰৱই এলকহলক কাৰ্বক্সিলিক এচিডলৈ জাৰিত কৰে দেখিছা ক্ষাৰকীয় KMnO4 দ্ৰৱই অক্সিজেনৰ উপস্থিতিত কি কৰে এলকহলক কি এচিডলৈ কাৰ্বক্সিলিক এচিডলৈ জাৰিত কৰে গতিকে ক্ষাৰকীয় KMnO4 জাৰক পদাৰ্থ তেনেদৰে আম্লিক K2Cr2O7 মানে পটাছিয়াম ডাইক্ৰমেট বা গাঢ় নাইট্ৰিক এচিড বিলাকো কি হৈ যায় জাৰক পদাৰ্থ হয় যেনেদৰে KMnO4 জাৰক পদাৰ্থ ঠিক সেইদৰে পটাছিয়াম ডাইক্ৰমেট বা গাঢ় কনচেন্ট্ৰেটেড নাইট্ৰিক এচিড আদিবোৰো কি হয় জাৰক পদাৰ্থ হয় সো অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় তোমালোকে ক'ব পাৰিবানে আমি অপমাৰ্জক ব্যৱহাৰ কৰি ক'ব পাৰিমনে আমি নোৱাৰো কাৰণ কিয় জানানে অপমাৰ্জকে কঠিন পানীটো কি সৃষ্টি কৰে জানা অপমাৰ্জকে কঠিন পানীটো ফেনৰ সৃষ্টি কৰে সো অপমাৰ্জকৰ দ্বাৰা পানীৰ কঠিনতা নিৰ্ণয় কৰিব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন পানীটো কিহৰ সৃষ্টি কৰে ফেনৰ সৃষ্টি কৰে দেখিছা বা ফেন প্ৰস্তুত কৰে ইয়াৰ পিছৰ প্ৰশ্ন চোৱা কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সাধাৰণতে সাবুন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্ৰত ৱাশ্বিং মেচিনত ভৰাই জুকাৰি দিয়ে কাপোৰ পৰিষ্কাৰ কৰিবলৈ আমি কিয়নো জুকাৰি দিব লাগে সোৱা যেতিয়া লেতেৰা কাপোৰ সাবুন পানীত জুবুৰিয়াই থোৱা হয় তেতিয়া কিহৰ গঠন হয় মাইচেলিৰ গঠন হয় এই মাইচেলিয়ে পানী আৰু তৈল পদাৰ্থ দুয়োটাকে কি কৰে আকৰ্ষণ কৰে কাৰণ মাইচেলিৰ কি থাকে দুটা মূৰ থাকে এটা জলস্নেহী আৰু এটা কি হয় জল বিকৰ্ষী হয় নে নহয় ইয়াৰ ফলত পানীৰ পৃষ্ঠতান হ্ৰাস পায় আৰু পানীত তেলৰ এটা সুস্থিৰ ইমালচনৰ সৃষ্টি হয় কাপোৰৰ পৃষ্ঠৰ পৰা মলি আঁতৰোৱাৰ বাবে কাপোৰখন শিল এচলাত থুকুচা বা ব্ৰাছেৰে নাইবা কাপোৰ ধোৱা মেচিনত ভৰাই কি কৰা হয় জুকাৰি দিয়া হয় গতিকে চোৱা যেতিয়া লেতেৰা কাপোৰ সাবুন পানীত জুবুৰিয়াই থোৱা হয় তেতিয়া কিহৰ গঠন হয় মাইচেলিৰ গঠন হয় আৰু এই মাইচেলিয়ে পানী আৰু তৈল পদাৰ্থ দুয়োটাকে কি কৰে আকৰ্ষণ কৰে আৰু ইয়াৰ ফলত কি হৈ যায় পৃষ্ঠতান হ্ৰাস হ'বলৈ ধৰে আৰু পানীত তেলৰ এটা কি হয় ইমালচন গঠন হয় এটা সুস্থিৰ ইমালচনৰ গঠন হয় কাপোৰৰ পৃষ্ঠৰ পৰা মলি আঁতৰোৱাৰ বাবে কাপোৰখন আমি কি কৰিব লাগে শিল এচলাত আমি থুকুচাব লাগে বা জুকাৰিব লাগে বা ৱাশ্বিং মেচিনত কাপোৰ ধুলেও কি কৰা হয় খুব জুকাৰি দিয়া হয় হয়নে নহয় নাইবা কাপোৰ ধোৱা মেচিনতো ভৰাই কি কৰা হয় খুব কাপোৰ জুকাৰি দিয়া হয় গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ এই কাৰ্বন আৰু তাৰ যৌগ পাঠটিত এই প্ৰশ্নসমূহ দিয়া আছে এই প্ৰশ্নাৱলীসমূহ পাঠটিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে আশা কৰিছো তোমালোকে বুজিবলৈ সক্ষম হৈছা ঘৰত ৰেগুলাৰ প্ৰেক্টিছ কৰিবা আজিলৈ আহিছো ধন্যবাদ